আপুনি জানেনে মিছন চাইনা ছবিখনত জুবিন গাৰ্গে কি চৰিত্ৰত অভিনয় কৰিছিল? জুবিন গাৰ্গে কোনটো গীত প্ৰায় 10টাতকৈ অধিক ভাষাত বাণীবদ্ধ কৰিছিল? জুবিন গাৰ্গে মুঠ কিমানটা ভাষাত সংগীত পৰিৱেশন কৰিছিল? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? অপশ্যনসমূহ হৈছে ক 1927 চনত, খ 1972 চনত, গ 1975 চনত, ঘ 1983 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1972 চনত। জুবিন গাৰ্গৰ জন্ম 1972 চনত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে অসমীয়া লোকসংগীতৰ শিক্ষা কাৰ পৰা লৈছিল? অপশ্যনসমূহ হৈছে ক ৰমণী ৰায়, খ ফণী শৰ্মা, গ কপিল বৰঠাকুৰ, ঘ পণ্ডিত ৰবীন বেনাৰ্জী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰমণী ৰায়। জুবিন গাৰ্গে অসমীয়া লোকসংগীতৰ শিক্ষা ৰমণী ৰায়ৰ পৰা লৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো এলবামৰ যোগেদি জুবিন গাৰ্গে সংগীত জগতত খোজ পেলাইছিল? অপশ্যনসমূহ হৈছে ক মায়া, খ হিয়া মন, গ অনামিকা, ঘ তুমি মোৰ মাথো মোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অনামিকা। অনামিকা এলবামৰ যোগেদি জুবিন গাৰ্গে সংগীত জগতত খোজ পেলাইছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অনামিকা এলবামটিয়ে কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যনসমূহ হৈছে ক 1992 চনত, খ 1993 চনত, গ 1989 চনত, ঘ 1972 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1992 চনত। অনামিকা এলবামটিয়ে 1992 চনত মুক্তি লাভ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা কাৰ পৰা লৈছিল? অপশ্যনসমূহ হৈছে ক ৰাজা বৰুৱা, খ মুনীন বৰুৱা, গ বিষ্ণুপ্ৰসাদ ৰাভা, ঘ পণ্ডিত ৰবীন বেনাৰ্জী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পণ্ডিত ৰবীন বেনাৰ্জী। জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা পণ্ডিত ৰবীন বেনাৰ্জীৰ পৰা লৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন অসমীয়া কথাছবিৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? অপশ্যনসমূহ হৈছে ক দিন বৰুৱা, খ মন যায়, গ ৰামধেনু, ঘ কাঞ্চনজংঘা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মন যায়। মন যায় অসমীয়া কথাছবিৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গীত ইয়া আলি কোনখন ছবিত আছে? অপশ্যনসমূহ হৈছে ক ভিজা, খ কান্তা, গ গেংষ্টাৰ, ঘ বিগ ব্ৰাদাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গেংষ্টাৰ। জুবিন গাৰ্গৰ বিখ্যাত গীত ইয়া আলি গেংষ্টাৰ ছবিত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে ক'ত জন্মগ্ৰহণ কৰিছিল? অপশ্যনসমূহ হৈছে ক তুৰা, খ যোৰহাট, গ কৰিমগঞ্জ, ঘ খাৰঘুলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তুৰা। জুবিন গাৰ্গে তুৰা নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সংগীত শিল্পী হিচাপে জুবিন গাৰ্গ কেতিয়া পৰিচিত হৈছিল? অপশ্যনসমূহ হৈছে ক 1972 চনত, খ 1992 চনত, গ 2003 চনত, ঘ 2017 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1992 চনত। সংগীত শিল্পী হিচাপে জুবিন গাৰ্গ 1992 চনত পৰিচিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে সৰ্বমুঠ কিমান গীত বাণীবদ্ধ কৰিছিল? অপশ্যনসমূহ হৈছে ক 48,000ৰো অধিক, খ 40,000ৰো অধিক, গ 38,000ৰো অধিক, ঘ 25,000ৰো অধিক।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৩৮,০০০ৰো অধিক। জুবিন গাৰ্গে সৰ্বমুঠ ৩৮,০০০ৰো অধিক গীত বাণীবদ্ধ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে মুঠ কিমানটা ভাষাত সংগীত পৰিৱেশন কৰিছিল? অপশ্যনসমূহ হৈছে ক ১৫টা, খ ৩০টা, গ ৩৫টা, ঘ ৪০টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৪০টা। জুবিন গাৰ্গে মুঠ ৪০টা ভাষাত সংগীত পৰিৱেশন কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গৰ বিখ্যাত চলচ্চিত্ৰ মিছন চাইনা কিমান চনত মুক্তি পাইছিল? অপশ্যনসমূহ হৈছে ক ২০১৭ চনত, খ ২০১৮ চনত, ঘ ২০১৯ চনত, ঘ ২০২১ চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ২০১৭ চনত। জুবিন গাৰ্গৰ বিখ্যাত চলচ্চিত্ৰ মিছন চাইনা ২০১৭ চনত মুক্তি পাইছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰে? অপশ্যনসমূহ হৈছে দি আণ্ডাৰৱৰ্ল্ড, খ পাকিজা, গ ডক্টৰ বেজবৰুৱা ২, ঘ ইক'জ অফ চাইলেন্স। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইক'জ অফ চাইলেন্স। জুবিন গাৰ্গে ইক'জ অফ চাইলেন্স ছবিখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গৰ প্ৰথম বিহু এলবামটোৰ নাম কি? অপশ্যনসমূহ হৈছে ক উজান প্ৰীতি, খ অনামিকা, ঘ জানমণি, ঘ জোনবাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উজান প্ৰীতি। জুবিন গাৰ্গৰ প্ৰথম বিহু এলবামটোৰ নাম হৈছে উজান প্ৰীতি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে অভিনয় আৰু সংগীত পৰিচালনা কৰা দীনবন্ধু ছবিখনে কেতিয়া মুক্তি পায়? অপশ্যনসমূহ হৈছে ক ২০০০ চনত, খ ২০০৪ চনত, গ ২০০৮ চনত, ঘ ২০০৯ চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ২০০৪ চনত। জুবিন গাৰ্গে অভিনয় আৰু সংগীত পৰিচালনা কৰা দীনবন্ধু ছবিখন ২০০৪ চনত মুক্তি পাইছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে প্ৰথম অভিনয় আৰু পৰিচালনা কৰা অসমীয়া ছবিখনৰ নাম কি? অপশ্যনসমূহ হৈছে ক মন যায়, খ কাঞ্চনজংঘা, ঘ মিছন চাইনা, ঘ তুমি মোৰ মাথো মোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তুমি মোৰ মাথো মোৰ। জুবিন গাৰ্গে প্ৰথমে অভিনয় আৰু পৰিচালনা কৰা অসমীয়া ছবিখনৰ নাম হৈছে তুমি মোৰ মাথো মোৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গে কোনটো গীত প্ৰায় ১০টাতকৈ অধিক ভাষাত বাণীবদ্ধ কৰিছিল? অপশ্যনসমূহ হৈছে ক মায়া মাথো মায়া, খ আহে বা নাহে ঘুমতি, ঘ মায়াবিনী ৰাতিৰ বুকুত, ঘ ৰং তুমি হোৱানে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মায়া মাথো মায়া। জুবিন গাৰ্গে মায়া মাথো মায়া নামৰ গীতটো প্ৰায় ১০টাতকৈ অধিক ভাষাত বাণীবদ্ধ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মিছন চাইনা ছবিখনত জুবিন গাৰ্গে কি চৰিত্ৰত অভিনয় কৰিছিল? অপশ্যনসমূহ হৈছে ক DSP বৰবৰা, খ কৰ্ণেল গোস্বামী, ঘ ৰাহুল হাজৰিকা, ঘ ৰাহুল গৌতম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কৰ্ণেল গোস্বামী। মিছন চাইনা ছবিখনত জুবিন গাৰ্গে কৰ্ণেল গোস্বামী চৰিত্ৰত অভিনয় কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গক কি কি নামেৰে জনা যায়? অপশ্যনসমূহ হৈছে ক হাৰ্ট থ্ৰব, খ গল্ডি, ঘ লুইত কণ্ঠ, ঘ ওপৰৰ গোটেইকেইটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওপৰৰ গোটেইকেইটা। জুবিন গাৰ্গক ওপৰৰ গোটেইকেইটা নামেৰে জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জুবিন গাৰ্গৰ সৰু ভনীয়েকগৰাকীৰ নাম কি? অপশ্যনসমূহ হৈছে ক জুবলি বৰঠাকুৰ, খ জংকী বৰঠাকুৰ, ঘ
গ পামী বৰঠাকুৰ, ঘ ইলি বৰঠাকুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পামী বৰঠাকুৰ। জুবিন গাৰ্গৰ সৰু ভনীয়েকগৰাকীৰ নাম হৈছে পামী বৰঠাকুৰ। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।